পাকিস্তানৰ মাজত ক্ৰিকেটৰ ক্ষেত্ৰত এক ডাঙৰ সংকট। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম। এই মুহূৰ্তৰ মুখ্য খবৰ BCCIয়ে ইতিমধ্যে স্পষ্টকৈ কৈছে যে পাকিস্তানৰ সৈতে কোনো ধৰণৰ ক্ৰিকেট নেখেলে। তথ্য অনুসৰি ভৱিষ্যতে ICC ইভেণ্টত ভাৰত পাকিস্তানক একেটা গ্ৰুপত নাৰাখিবলৈ অনুৰোধ জনোৱা হৈছে। আজি যদি এই দুয়োখন দেশৰ মাজত মেচ বন্ধ হয় তেন্তে সৰ্বাধিক লোকচান হ'ব ICCৰ। কাৰণ ভাৰত পাকিস্তান মেচ মানেই কোটি কোটি টকাৰ ব্যৱসায় বন্ধ হ'লেই ক্ষতিগ্ৰস্ত হ'ব বিশ্ব ক্ৰিকেট। পাকিস্তান ক্ৰিকেটৰ ধ্বংসৰ সংকেত। যদি ভাৰতে খেলা বন্ধ কৰে এছিয়া কাপ, চেম্পিয়নছ ট্ৰফি অথবা আন ইভেণ্ট তেন্তে কোটি কোটি টকাৰ লোকচান পৰিব PCB। ইতিমধ্যে চেম্পিয়নছ ট্ৰফিৰ ফাইনেলত ডুবাইত সেই লোকচানৰ ছাঁ দেখা গৈছে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেলেণ্ডাৰো নাকচ হ'ব পাৰে। PBCয়ে যদিও U8 PSL কৰিবলৈ চেষ্টা কৰি আছে, তাৰিখ এতিয়াও অনিশ্চিত। বাংলাদেশ দলো পাকিস্তান ভ্ৰমণৰ পৰা পিছ হুটি যাব পাৰে। এই ভৱিষ্যত ক্ৰিকেটৰ বাবে এটা সংকেত। ৰাষ্ট্ৰীয় উত্তেজনাই নহয় ধ্বংস কৰিব পাৰে বিশ্ব ক্ৰিকেটৰ সৌন্দৰ্যৰ। আপুনিও মতামত দিয়ক এই ক্ষেত্ৰত। সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।